মই ফকিৰা গ্ৰামত উপস্থিত আছো আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন উপলক্ষে ইয়াতে আপোনাৰ আজিৰ দিনটোত ৰক্তদান শিবিৰ আয়োজন কৰা হৈছে আৰু বিটিআৰৰ ইএম অৰূপ কুমাৰ দেৰ নেতৃত্বত আজিৰ এই যিটো ৰক্তদান শিবিৰ আছে সেই শিবিৰ আপোনাৰ আয়োজন কৰা হৈছে। ইতিমধ্যে ৰক্তদানৰ যি প্ৰক্ৰিয়া আছে প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। কোকৰাঝাৰ জিলা আয়ুক্ত লগত আছে, আমি অকণমান জানিবলৈ যত্ন কৰিম। অৰূপ দে যিহেতু আছে আপোনাৰ ওচৰলৈ আহিছোঁ আৰু আমি দেখিছোঁ যে এটা ধুনীয়া আয়োজন আৰু ইতিমধ্যে ৰক্তদানৰ যি প্ৰক্ৰিয়া আছে প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। কি ক'ব সামগ্ৰিকভাৱে? প্ৰথমতে মই ক'ব বিচাৰিছোঁ এটা কথা যে আজিৰ যি এই শিবিৰ ঐতিহাসিক শিবিৰ হ'ব বিটিআৰত আৰু বহুত ল'ৰা ছোৱালী মহিলা ইয়াতে ব্লাড ডনেট কৰিব। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনত আজি মহাপবিত্ৰ দিনত তো আজি মই বহুত সুখী হৈছোঁ যে ইমান ল'ৰা ইচ্ছাৰে আগবাঢ়ি আহিছে ব্লাড দিবৰ কাৰণে। তো এইটো ডাঙৰ মেছেজ, হিউমেনিটি মানে মেছেজ এটা যে আগতে মানুহক ক'ব লাগিছিল যে ব্লাড দিয়ক, কিন্তু এতিয়া ক'ব লগা নাই। ইণ্টেনশ্যনেলি আহিছে যে মোৰ ব্লাড দি পেলাই কাৰোবাৰ জীৱন যদি বচাব পাৰোঁ তেনেহ'লে কি বেয়া আছে। তো সেইমতে প্ৰত্যেক ল'ৰা ইয়াতে আহিছে আৰু আহি আছে অন দ্য ৱে। চ' মই ভাবোঁ যে এনেকুৱা শিবিৰ প্ৰত্যেক বছৰত হৈ থাকিব লাগে আৰু প্ৰত্যেকটা ব্লাড বেংক চিভিল হস্পিটেলেই হওক বা মেডিকেল কলেজ হওক সাফিচিয়েণ্ট ব্লাড থাকিব লাগে, মানে ফুল্লি ষ্ট'ৰেজ কেপাচিটি হিচাপে থাকিব লাগে, যাতে ব্লাডৰ কাৰণে কোনোবা ব্যক্তি যাতে জীৱন দিব লগা নহয়, জীৱন নাযায়। ৰক্তদান আপোনাৰ জীৱনদান বুলি কোৱা হয় আৰু আমি দেখিছোঁ যে বহুকেইখন মেডিকেল কলেজ ইয়াত আহিছে, আজি তেজ লৈ যাব। আৰু আমি এটা বস্তু দেখিছোঁ যে ইয়াতে স্বতঃস্ফূৰ্ত সঁহাৰি আপুনি পদক্ষেপ লৈছে, কিন্তু ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰি আমি দেখিছোঁ। প্ৰায় 4,000তকৈ অধিক লোক হ'ব আৰু এতিয়া আমি দেখিছোঁ যে 400 পাৰ হৈ গৈছে, ইতিমধ্যে 400তকৈ অধিক পাৰ হৈ গৈছে, ব্লাড ইতিমধ্যে দিছে। কি ক'ব ৰাইজৰ যিটো সঁহাৰি পাইছে? আই এম ভেৰি হেপ্পী ডেট আই হেভ গট ফুল্লি কপাৰেশ্যন। ৰাইজৰ সঁহাৰি পাইছোঁ আৰু স্পেচিয়েলি ইয়থৰ সঁহাৰি পাইছোঁ। যিমান ডোনাৰ ইয়াতে আহিছে গোটেই মাখা ইয়থ, আৰু এই ইয়থসকলে অহা দিনত মেছেজ আনিব বিচাৰিছে যে আমি যদি এই দেশখন বিশ্বগুৰু বনাব বিচাৰোঁ তেনেহ'লে আমাৰ এনেকুৱা অৰ্গেনিক কাৰ্যসূচীৰে আমি মানে দেশখন বিশ্বৰ দৰবাৰত লৈ যাব পাৰিম। তো আজি 4,000 ইয়থ ইয়াতে পাৰ্টিচিপেট কৰিব, মানে গোটেই দেশটো ইয়থৰ ওপৰতে নিৰ্ভৰ কৰি আছে। তো ইয়থৰ যদি চিন্তাধাৰা এনেকুৱা সঁচাকৈ পজিটিভ এণ্ড অৰ্গেনিক হৈ যায় তেনেহ'লে মই ভাবোঁ অসমটো আগবাঢ়িবই। আৰু অসম আগবঢ়াৰ লগে লগে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এই অসম আৰু দেশ বিশ্বত এটা ভাল ৰূপ মানে দেশ হিচাপে অহা দিনত মানে ল'ব। এইটো এটা ৰেকৰ্ড হ'বলৈ গৈ থকা বুলি কৈছে ইয়াৰ ৰাইজে। কি ক'ব ৰেকৰ্ড হ'বলৈ গৈ? মই আই ডোণ্ট ন' এইটো ৰেকৰ্ড হ'ব নে নহ'ব, কিন্তু এইটো হেৰি হ'ব, মানে এটা ভাল মেছেজ আহিব মানুহৰ যে মানুহ কেনেকৈ ইমান আগবাঢ়ি আহিলে ব্লাড দিবৰ কাৰণে। আমি এতিয়া এনেকুৱা ইনিচিয়েটিভ লৈছোঁ যে এই ব্লাড মানে খালি নট অনলি ব্লাড ডনেশ্যন কেম্প, ইয়াতে মিউজিকেল ইভেণ্ট ৰখা হৈছে, মানে শিবিৰ বনোৱা হৈছে। যোন মানুহবিলাক বাহিৰৰ পৰা আহিব তেখেতসকলক থকা খোৱা মেলা চব ব্যৱস্থা কৰা হৈছে। ছিংগিঙৰ ৰখা হৈছে, মিউজিকৰ ৰখা হৈছে, ডান্সৰ ৰখা হৈছে। মানে ব্লাড বুলি ক'লে মানুহে এটা বেলেগ চিন্তা লয়, কিন্তু ব্লাডো দি থাকিব, এনজয় কৰি থাকিব, গান হৈ থাকিব, ভাল লাগিব। মানে ফূৰ্তি হৈছে, ফূৰ্তিৰ মাজত দিব লাগে। কাৰণ মই বিচৰা নাই যে ব্লাডটো কিবা অলপ ইম'চনেল মাইণ্ডত দিয়ক, ভয় খাইকে দিয়ক। মিউজিক বজি থাকিব, ভালকৈ ব্লাড দি থাকিব, গমেই নাপাব। মিউজিকটো শুনি তেওঁৰ ব্লাড কেনেকুৱা দি দিলে গমেই নাপাব। মই যেনেকুৱা দিলোঁ ব্লাড, প্ৰথমতে মই দিলোঁ ব্লাড, দি পেলাই আৰম্ভ কৰিলোঁ, মই গমেই পোৱা নাই কেনেকৈ মই ব্লাড দি দিলোঁ। চ' এনেকুৱা আৰু মই মেছেজ দিব পাৰিছোঁ, ব্লাড দিলে কেতিয়াও কাৰো অসুবিধা নহয়, কাৰো জীৱনত কোনো বাধা নাহে আৰু সুস্থ থাকে। ব্লাড দি পেলাই কোনোবা ব্যক্তিৰ যদি জীৱন বচাব পাৰোঁ কি বেয়া আছে। মানে ৰক্তদান জীৱনদান আৰু আপোনাৰ যিটো পদক্ষেপ সঁচাকৈ প্ৰশংসনীয়। আজিৰ দিনটোত আমি দেখিছোঁ যে বহু সংখ্যক লোকৰ ইয়াত সমাগম হৈছে। কি ক'ব অসমৰ ৰাইজক শেষৰ বাক্য? অসমৰ ৰাইজক মই আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জন্মদিন হিচাপে ক'ব বিচাৰিছোঁ যে তেখেতে আৰু এক্টিভ হৈ থাকক, সুস্বাস্থ্য মানে হেল্ডি হৈ পেলাই অসমখন আকৌ মানে
ডাঙৰকে মানে অসম এনেকুৱা ৰাজ্য বনাই দিব লাগে যে অসম নাকি ভাৰতবৰ্ষৰ প্ৰত্যেকটা ব্যক্তিয়ে গম পায় যে অসম মানে আসাম ইজ গোয়িং টু বি ফুল্লি ডেভেলপড। আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত ইমান মেডিকেল কলেজ আমি পাবলৈ সক্ষম হৈছোঁ, হেল্থ ছেক্টৰ ইমান ডেভেলপ হৈছে। আজি হেল্থ ছেক্টৰ সেইকাৰণে প্ৰত্যেক ৰাইজ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি কিন্তু কৃতজ্ঞ আৰু মানে প্ৰাৰ্থনাও কৰে ভগৱানৰ ওচৰত যে তেখেতে মানে স্বাস্থ্যৱান হৈ থাকক, স্বাস্থ্যৱান হোৱাৰ লগে লগে তেখেতে ৰাইজৰ হকে কাম কৰি দিয়ক। সেইকাৰণে আজি জন্মদিন উপলক্ষে প্ৰত্যেক ইহঁতে ব্লাড ডনেট কৰি আছে মানুহৰ জীৱন বচাৰ উদ্দেশ্যে। মই ভাবোঁ এইটো ডাঙৰ উপহাৰ। ইয়াত ডাঙৰ উপহাৰ BTRৰ EM অৰূপ কুমাৰ দে তেখেতে ইয়াত আহি উপস্থিত হৈছে। আৰু ৰক্তদান শিবিৰৰ পৰিৱেশ আমি অকণমান দেখুৱাব বিচাৰিছোঁ। অৰূপ দে যিহেতু নিজেই তদাৰক কৰি আছে আৰু নিজেই আমি দেখিছোঁ যে প্ৰতিগৰাকী লোকৰ খবৰ লৈ আছে আৰু দেখিবলৈ পাইছে ইতিমধ্যে ৰক্তদান প্ৰক্ৰিয়া যি আছে আয়ুষে দেখুৱাই গৈ আছে। এয়া দেখিবলৈ পাইছে ৰক্তদানৰ যি প্ৰক্ৰিয়া আছে প্ৰক্ৰিয়া চলি আছে আৰু বহু সংখ্যক লোক প্ৰায় 400তকৈ অধিক লোক ইতিমধ্যে ৰক্তদান কৰিছে আৰু অৰূপ কুমাৰ দে নিজে তদাৰক কৰি আছে। মই উল্লেখ কৰিছোঁ এয়া দেখিবলৈ পাইছে ব্লাড ডোনেশ্যন কৰি আছে। অকণমান জানিবলৈ যত্ন কৰিছোঁ কেনেকুৱা ব্লাড দিলে নেকি আপুনি? হয়, ব্লাড দিলোঁ। কেনেকুৱা অনুভৱ? বহুত ভাল অনুভৱ। মই এইবাৰ মোৰ 5th টাইম আৰু আমাৰ সঁচাকৈ ছাৰক ধন্যবাদ জনাব লাগিব, অৰূপ দে ছাৰক, যে ইমান ধুনীয়া এটা ব্যৱস্থা পদক্ষেপ এটা লৈছে যে ইমান মানুহে এতিয়া জীৱনদান পাব এইখিনি ব্লাড ডোনেশ্যনৰ পৰা। সঁচাকৈ আৰু মই নিজেও দি বহুত গৰ্ব অনুভৱ কৰিছোঁ আৰু আপোনালোককো অনুৰোধ কৰোঁ যে আপোনালোকেও পাৰিলে ব্লাড ডোনেট কৰিব। আপুনি ব্লাড দিলে? হয়, মই দিয়া নাই, মই দিম এতিয়া। আমাৰ বঙাইগাঁৱৰ পৰাও আৰু আহি আছে, একেলগে দিম আৰু। কেনেকুৱা পৰিৱেশটো? পৰিৱেশটো মানে কি ক'ম, মানে ফাৰ্ষ্ট টাইম মোৰ মানে অসমৰ ভিতৰত নহয় মানে একদম ইণ্ডিয়াৰ ভিতৰত ক'ব লগা যে মানে এনেকুৱা CMৰ জন্মদিন উপলক্ষে আমাৰ ইমান ৰাইজ বা আমাৰ যি দলৰ কাৰ্যকৰ্তা হওক বা বেলেগ নৰ্মালেই হওক মানে যিসকল আহি দি আছে, মানে এইটো এটা মানে ইমান ডাঙৰ মই পদক্ষেপ মানে ফাৰ্ষ্ট টাইম দেখি আছোঁ আমাৰ অসমত। আৰু আমাৰ BTR EM অৰূপ কুমাৰ দে ছাৰ মানে ইমান এটা ধুনীয়া মানে হেৰি কৰিছে, এইটো ভাল লগা। মই দিম। দেখিবলৈ পাইছে ব্লাড ডোনেশ্যন কৰিবলৈ বহু সংখ্যক লোকৰ সমাগম হৈছে উল্লেখ কৰিছোঁ। আৰু অৰূপ দেৰ এই যিটো পদক্ষেপ আছিল আৰু সেই পদক্ষেপটোৱে এক প্ৰকাৰ প্ৰতিটো প্ৰান্ততে আজিৰ দিনটোত ক'ব পৰা যায় প্ৰশংসনীয় এটা পদক্ষেপ। কাৰণ ৰক্তদান জীৱনদান আৰু এই ধৰণে যিসমূহ লোকে ইয়াতে ৰক্তদান কৰিছে আৰু সেই ৰক্ত এক প্ৰকাৰ তেজে আপোনাৰ আমি যদি ক'ব যাওঁ তেতিয়াহ'লে বহু সংখ্যক লোকৰ কামত আহিব। আৰু অৰূপ কুমাৰ দেৰ এই যিটো পদক্ষেপ আছে ইয়াত থকা প্ৰতিগৰাকী ব্যক্তিয়ে প্ৰশংসা কৰিছে আৰু আমিও তেখেতৰ এই পদক্ষেপক প্ৰশংসা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।